का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গাহৰি পাম এখন লাভজনক হ'বলৈ হ'লে পামখন যিমান দূৰ সম্ভৱ বেমাৰ আজাৰৰ পৰা মুক্ত কৰি ৰাখিব লাগে। অসমত সাধাৰণতে গাহৰি আক্ৰান্ত হোৱা বেমাৰসমূহ হ'ল ক্লাছিকেল সোৱাইন ফিভাৰ, চবকা, PRRS, চবকা, গলফুলা আৰু টেটুৱা। অৱশ্যে শেহতীয়াকৈ অসমৰ গাহৰি পালকসকলক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা ৰোগবিধ হ'ল আফ্ৰিকান সোৱাইন ফিভাৰ। কাৰণ এই ৰোগৰ বৰ্তমানলৈ কোনো চিকিৎসা বা প্ৰতিষেধক নাই। জৈৱ সুৰক্ষাই হৈছে আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা মুক্ত হৈ থকাৰ একমাত্ৰ উপায়। ক্লাছিকেল সোৱাইন ফিভাৰ পেষ্টি ভাইৰাছ নামৰ এবিধ ভাইৰাছৰ দ্বাৰা হয়। এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ: 104ৰ পৰা 108 ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত জ্বৰ, শৌচ প্ৰথমতে টান হৈ পাছলৈ হাগনি হয়, উশাহ নিশাহত কষ্ট পায়, ছাল, ঠেং, কাণ আৰু পেটৰ পিনে তেজৰ চেকুৰা দেখা যায়। প্ৰতিষেধক প্ৰদান কৰি গাহৰিক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। প্ৰথমটো চিটা 3 মাহ বয়সত প্ৰদান কৰি পাছত 6 মাহৰ মূৰে মূৰে চিটা প্ৰদান কৰি থাকিব লাগে। এই বিষয়ে মৰিগাঁও জিলাৰ ভুৰবন্ধা উন্নয়ন খণ্ডৰ পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ হৰিচৰণ নাথে এনেদৰে কয়। আমাৰ এতিয়া চলি থকা আটাইতকৈ ডাঙৰ বেমাৰটো হৈছে আফ্ৰিকান সোৱাইন ফিভাৰ। এই আফ্ৰিকান সোৱাইন ফিভাৰে আমাৰ গাহৰি পালকসকলক বহুত অসুবিধাৰ সৃষ্টি কৰিছে। এই বেমাৰৰ এটা ভাইৰাছজনিত বেমাৰ, ভাইৰাছৰ পৰা হয়। আৰু এই বেমাৰটো হ'লে সচৰাচৰ খুব জ্বৰ উঠে, আপোনাৰ খাব মন নাযায়, কিছুমান এনিমেলৰ ডায়েৰিয়া হ'ব পাৰে, আৰু ডায়েৰিয়া হ'লে ডায়েৰিয়াৰ লগত পায়খানাৰ লগত তেজ যাব পাৰে। আপোনাৰ পেটত আপোনাৰ ৰঙা ৰঙা দাগ পৰিব পাৰে, কাণত, পেটত, ঠাই ভিতৰৰ ছাইডত এইবিলাক ৰঙা ৰঙা দাগ পৰিব পাৰে। আৰু খোৱা বোৱাটো খুব বেয়া হৈ যায়, আৰু কেতিয়াবা ধলং পলংকৈও আপোনাৰ যাব পাৰে। আৰু যিবিলাক লক্ষণ মই কৈছোঁ গোটেইবিলাক দেখা নিদিবও পাৰে, তাৰে 2-এটা দেখা দিব পাৰে, বা কিছুমানৰ ক্ষেত্ৰত গোটেইবিলাকেই দেখা দিব পাৰে। এতিয়া এইবোৰৰ পৰা আপুনি কেনেকৈ নিৰাময় পাব? আফ্ৰিকান সোৱাইন ফিভাৰৰ কোনো চিকিৎসা নাই। গতিকে আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা আমি ৰক্ষা পাব লগা হ'লে আমি জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। জৈৱ সুৰক্ষাই একমাত্ৰ আমাৰ এই বেমাৰৰ পৰা হাত সাৰাৰ উপায়। গতিকে আৰু দ্বিতীয় বেমাৰটো হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ। ক্লাছিকেল সোৱাইন ফিভাৰ আফ্ৰিকান সোৱাইন ফিভাৰৰ দৰে জ্বৰ উঠে, খাব ইচ্ছা নকৰে, আপোনাৰ প্ৰথমে কনষ্টিপেশ্যন হয়, তাৰপিছত ডায়েৰিয়া হয়, আপোনাৰ পেটত ৰঙা ৰঙা পেটত, ঠাই ভিতৰৰ অংশ, আপোনাৰ কাণত, এইবিলাক ঠাইত ৰঙা ৰঙা আপোনাৰ দাগ পৰিব পাৰে, আৰু ধলং পলং এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবিলাক বেমাৰ কেতিয়াবা একো লক্ষণ নেদেখুৱাকৈও মৰিব পাৰে। আৰু এই বেমাৰৰ চিকিৎসা আপোনাৰ এণ্টিবায়'টিক আমি দিওঁ, আৰু জৈৱ সুৰক্ষাই হৈছে মেইন উপায়। জৈৱ সুৰক্ষাটো যদি আমি ভালদৰে মানি চলোঁ, তেতিয়াহ'লে এই বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম। কিন্তু জৈৱ সুৰক্ষা যদি আমি গুৰুত্ব নিদিওঁ, তেতিয়া এই বেমাৰো এটা অতি ভয়ংকৰ বেমাৰ। আৰু এটা বেমাৰ হৈছে আপোনাৰ সৰু সৰু পোৱালিবিলাকৰ হয়, সেইটো হৈছে নিমুনিয়া। যেতিয়া পোৱালিবিলাক জন্ম হয়, বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া পোৱালিবিলাক জন্ম হয়, তেতিয়া নিমুনিয়াত আক্ৰান্ত হয়। গতিকে আমি পোৱালিবিলাক যেতিয়া জন্ম হয়, পোৱালিবিলাকক আমি অলপ গৰম অৱস্থাত ৰাখিব লাগে, সেক দিব লাগে। গতিকে ঘৰটো অকণমান বতাহ চতাহ যাতে সোমাব নোৱাৰে, তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা কৰিব লাগে, আৰু চিকিৎসা কৰিলে এই বেমাৰটো ভাল হয়।
চবকা ৰোগ হ'লে গাহৰিৰ মুখৰ ভিতৰত ভৰিৰ খুৰাৰ মাজত পানী জ্বলা বান্ধে, খাবলৈ মন নকৰে। গাহৰি পোৱালীক প্ৰথমটো চিটা এমাহৰ পৰা 6 মাহৰ ভিতৰত প্ৰদান কৰি পাছত বছৰি দুবাৰকৈ চিটা প্ৰদান কৰি গাহৰিক চবকা ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। ইয়াৰ উপৰিও গাহৰিক সময়মতে পেলুৰ দৰৱ খুৱাব লাগে। এই বিষয়ে ডাক্তৰ হৰিচৰণ নাথে এনেদৰে কয়। কৃমিজনিত কিছুমান বেমাৰ আছে আমাৰ গাহৰিৰ, গতিকে কৃমিজনিত বেমাৰবিলাকেও আমাৰ বহুত গাহৰিৰ গ্ৰোথ ৰেটটো কমি যায়। গতিকে কৃমিজনিত বেমাৰৰ পৰা আমি ৰক্ষা পাব লগা হ'লে আমি সময়ে সময়ে কৃমিৰ দৰৱ খুৱাই থাকিব লাগে। গতিকে যেতিয়া গাহৰিৰ বয়স 21 দিন হয় তাৰ পিছৰ পৰা আমি কৃমিৰ দৰৱ খুৱাই থাকিব লাগে। আৰু মাক যেতিয়া গাভিনী অৱস্থাত থাকে তেতিয়া বাচ্চা জন্ম হোৱাৰ এসপ্তাহ 2 সপ্তাহৰ আগতে আমি কৃমিৰ দৰৱ মাকক খুৱাব লাগে, তেতিয়া বাচ্চাবিলাকৰ কৃমি নহয়। গতিকে কৃমিজনিত বেমাৰৰ উপৰিও আমাৰ কিছুমান বেমাৰ আছে, স্কিনৰ বেমাৰ থাকিব পাৰে। সেইবিলাক মাইট ইনফেষ্টেশ্যন হ'ব পাৰে। আৰু গাহৰি আৰু এটা বেমাৰ আছে আপোনাৰ ঘাঁ হয়, বিভিন্ন ঠাইত আপোনাৰ ঘাঁ হয়, বিষ হোৱা হয়। এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ জৈৱ সুৰক্ষাটো ভালদৰে মেইনটেইন নকৰে তেতিয়া সেই তেনেকুৱা ধৰণৰ বেমাৰবিলাক আপোনাৰ হ'ব পাৰে। গতিকে আৰু এটা বেমাৰ আছে FMD বুলি কয়, ফুড এণ্ড মাউথ ডিজিজ। সেই বেমাৰটো আপোনাৰ জ্বৰ হয়, আপোনাৰ কিছুমান সৰু সৰু টুকুৰা আপোনাৰ ভৰি আৰু মুখ এইবিলাকত আপোনাৰ ধোঁৱা ফুটাৰ নিচিনা এনেকুৱা কিছুমান ঘাঁ হয়। গতিকে এই বেমাৰটো হ'লে সিহঁতে খোৱা বোৱা কৰিব নোৱাৰা হৈ যায়, মুখেৰে লালটি ওলাই থাকে। গতিকে যদি ভালকৈ চিকিৎসা আপুনি নকৰে সেই বেমাৰটো মৃত্যুমুখত পৰিব পাৰে। গতিকে এই বেমাৰটো হাত সাৰিবৰ কাৰণে আমি গাহৰি যেতিয়া বয়স 4 মাহ হয়, 4 মাহ বয়স হোৱাৰ লগে লগে আমি গাহৰিবিলাকক ভেকচিনেশ্যনটো কৰিব লাগে। গতিকে যিমানবিলাক বেমাৰ আছে, যিবিলাক বেক্টেৰিয়েল বেমাৰ বা ভাইৰেল জনিত বেমাৰ আছে, এইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আমি ভেকচিনেশ্যনটো যদি আমি সঠিক সময়ত আমি কৰোঁ তেতিয়াহ'লে এইবিলাক বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম। গতিকে ক্লাছিকেল সোৱাইন ফিভাৰৰ কাৰণে আমি এমাহৰ বয়সৰ পৰাই আমি ভেকচিনেশ্যনটো আৰম্ভ কৰিব পাৰোঁ আৰু সেইটো 6 মাহৰ মূৰে মূৰে আমি ৰিপিট কৰিব পাৰোঁ। আৰু এইটো অসম চৰকাৰৰ ফালৰ পৰা এইটো দিয়ে আছে। গতিকে ৰাইজে যদি আমাৰ চিকিৎসালয়বিলাকত খবৰ লয় তেতিয়াহ'লে এইটো সুবিধা পাব। আৰু দ্বিতীয়তে যিটো আফ্ৰিকান সোৱাইন ফিভাৰ, তাৰতো চিকিৎসা নাই। গতিকে সেইটোৰ পৰা হাত সাৰিব লগা হ'লে আমি জৈৱ সুৰক্ষাটোৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব। আৰু কৃমিৰ দৰৱ আমি ৰেগুলাৰলি খুৱাই থাকিব লাগে। কৃমি যদি হৈ থাকে তেতিয়াহ'লে তাৰ গ্ৰ'থটো কমি যায়। গতিকে কৃমিৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি ৰেগুলাৰ কৃমিৰ দৰৱ খুৱাব লাগে। আৰু মই ইতিমধ্যেই কৈছোঁ, প্ৰথম মাককে খুৱাব লাগে বাচ্চা জন্ম দিয়াৰ এসপ্তাহ 2 সপ্তাহ আগতে। তাৰপিছত বাচ্চা জন্ম হোৱাৰ পিছত 21 দিনৰ পিছৰ পৰা আমি কৃমিৰ দৰৱ খুৱাই থাকিব লাগে। এইবিলাক যদি আমি ব্যৱস্থা লওঁ তেতিয়াহ'লে আমি ফাৰ্মখন সুৰক্ষিত কৰি ৰাখিব পাৰিম। অসমৰ গাহৰি পালকসকলে নিয়মীয়াকৈ প্ৰতিষেধক প্ৰদান কৰি আৰু কটকটীয়া জৈৱ সুৰক্ষা অৱলম্বন কৰি গাহৰি পামখন বহু পৰিমাণে ৰোগমুক্ত কৰি ৰাখিব পাৰে। অসমত কৃষকসকলে সাধাৰণতে কেইজনীমান ছাগলী পালন কৰে, কিন্তু বেছিভাগ লোকেই বিজ্ঞানসন্মতভাৱে ছাগলী পালন কৰিবলৈ আগবাঢ়ি নাহে। যিহেতু ছাগলী পালনৰ বাবে অধিক মূলধনৰ প্ৰয়োজন নাই, সেয়েহে গৰু ম'হ আদিৰ তুলনাত কম খৰচতে ছাগলী পালন কৰিব পাৰি। তদুপৰি ছাগলী শান্ত স্বভাৱৰ হয় আৰু আকাৰত সৰু হয় বাবে মহিলা বা ল'ৰা-ছোৱালীয়েও সহজতে 5ৰ পৰা 6জনী ছাগলী পালন কৰিব পাৰে। অৱশ্যে বাণিজ্যিকভাৱে ছাগলী পালন কৰিবলৈ আগবঢ়াৰ আগতে অকণমান অভিজ্ঞতা আহৰণ কৰি ল'লে সুবিধা হয়। ছাগলী পালন কৰিবলৈ কেনেদৰে আগবাঢ়িব লাগে সেই বিষয়ে চাংচাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয়। যেতিয়া মানে ছাগলী হওক বা বেলেগ ফাৰ্মিঙে হওক, এনি ফাৰ্মিঙত যেতিয়া এজন যুৱ ল'ৰা, ডেকা ল'ৰা আগবাঢ়ি আহে, ফাৰ্ষ্ট তেওঁ 1জনী বা 2জনী ছাগলী পুহি
প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ হ'ব লাগে ডাঙৰ ফাৰ্ম খোলাৰ আগতে। সেইটো মই চবকে কওঁ যে ছাগলীয়ে হওক বা গাহৰিয়ে হওক বা গৰুৱে হওক, ফাৰ্ষ্ট নিজে 6 মাহ বা 1 বছৰ সেই 2জনী বা 3জনী ছাগলীৰ লগত একদম হাউচিঙৰ পৰা, খোৱা দানা পানী দিয়াৰ পৰা, ঘাঁহৰ পৰা গোটেইখিনি এক্সপিৰিয়েঞ্চটো কৰি ল'ব লাগে। এতিয়া আহোঁ চাইণ্টিফিক ভিত্তিত যেতিয়া তেওঁ ফাৰ্ম এখন খুলিব, তেতিয়া ফাৰ্ষ্ট তেওঁ ছাইটটো চিলেকশ্যন কৰিব লাগিব। ঠাইটো সদায় ওখ ঠাই হ'ব লাগিব, ৰ'দ পৰা ঠাই হ'ব লাগিব, বানপানী হ'ব নালাগে, পানী জমা হোৱা ঠাই নালাগে। সদায় মাৰ্কেটিঙৰ কাৰণে মেইন ৰাস্তাৰ লগত কমিউনিকেশ্যন থকা হ'ব লাগিব, ইলেক্ট্ৰিচিটিৰ ফেচিলিটি থাকিব লাগিব আৰু পানীৰ ফেচিলিটিও থাকিব লাগিব। আৰু ছাগলী ফাৰ্মৰ ক্ষেত্ৰত জেনেৰেলি ফাৰ্মাৰজনৰ অলপ ঘাঁহৰ খেতি কৰিব পৰা, পাৰ্মানেণ্ট ঘাঁহ মানে ওখ ঘাঁহ কৰিব পৰাকৈ সেনেকুৱা জেগা থাকিলে ভাল। ফাৰ্ষ্ট ছাইট চিলেকশ্যনটো চাব লাগিল। ছাইট চিলেকশ্যনৰ পাছত তেওঁ ছাগলীৰ যিটো ঘৰ বনাব, ছাগলী গঁৰালটো আপোনাৰ চাব লাগিব, সেইটো পূব পশ্চিম কৰি বনাব লাগিব, যাতে আপোনাৰ দিনৰ ভাগৰ মেক্সিমাম মানে কি হেভি তাপটো যাতে আপোনাৰ ফাৰ্মখনত নপৰে, পিছৰ ফালৰ ৰ'দটো। সেই গতিকে পূব ফালৰ পশ্চিম মুৱাকৈ আপোনাৰ দীঘলীয়াকৈ বনাব লাগে। বহুতে মানে কি আমাৰ আগৰ পৰাই প্ৰেক্টিছ হৈ আছে, চাংঘৰ যিটো কৰে, চাংঘৰটো বেষ্ট প্ৰেক্টিছ ছাগলীৰ কাৰণে আপোনাৰ। মানে জেনেৰেলি ছাগলী পোহা পদ্ধতি 3টা, এটা হৈছে ইণ্টেনচিভ, এটা ছেমি ইণ্টেনচিভ আৰু এটা ফ্ৰী ৰেঞ্জিং। ফ্ৰী ৰেঞ্জিঙত ছাগলীবিলাক আপোনাৰ এৰি দিয়া হ'ব, সি আহিব খাব, বাহিৰতে খাব, থকাটোৰ কোনো ঠিক নাথাকে, ঘৰত আহি ওচৰ কোনোবা কোণাত থাকিব। ফ্ৰী ৰেঞ্জৰ অলপ ডিছএডভান্টেজ আছে কি, তাৰ কি বেমাৰ হৈছে, কি খাইছে, কি খোৱা নাই, এইটো মানে ধৰিব পৰা নাযায়। ছেমি ইণ্টেনচিভ ছিষ্টেমত যিটোত আপোনাৰ ছাগলী পালন কৰে, সেইটোত দিনৰ ভাগত ছাগলীজনীক এৰি দিয়া হ'ব আৰু সন্ধিয়া সময়ত ঘৰত আহিব, তাক এক টাইম দানা দিয়া হ'ব, পানী দিয়া হ'ব, ৰাতি সি গঁৰালৰ ভিতৰত থাকিব আৰু পিছদিনাখন পুৱা ওলাই যাব। সেইটো এটা ভাল পদ্ধতি। আৰু এতিয়া আপোনাৰ কমপ্লিট ইণ্টেনচিভ ছিষ্টেম, তাক বাহিৰত যাব দিয়া নহয়। আপোনাৰ ফাৰ্মাৰজনে যি গছ ঘাঁহৰ খেতি কৰিব, সেই ঘাঁহটো সৰু সৰুকৈ কাটি আৰু আপোনাৰ কনচেনট্ৰেট যিটো আমি বেলেঞ্চ ষ্টেচন কওঁ, বেলেঞ্চ ষ্টেচনটোৰ লগত মিক্স কৰি দি একদম আবদ্ধ পদ্ধতিতে পালন কৰিব পাৰে। আবদ্ধ পদ্ধতিত পালন কৰিলে সুবিধা আছে কি, বেমাৰ হোৱা ছাগলীখিনিক আমি লগে লগে ছেগ্ৰিগেট কৰিব পাৰোঁ, আঁতৰাই দিব পাৰোঁ। কৃমিৰ ঔষধটো খুৱাওঁতে আমাৰ সুবিধা, ৰেগুলাৰ খুৱাব পাৰোঁ। ভেকচিন কৰাটো আমি নিয়মিতভাৱে কৰিব পাৰোঁ, মনিটৰ কৰিব পাৰোঁ, আৰু গ্ৰথটো ভাল হয় আপোনাৰ। ছাগলীৰ এবিধ মাৰাত্মক ৰোগ হ'ল PPR। আক্ৰান্ত ছাগলীৰ ফেচকুৰি, শেঙুন আৰু শৌচৰ দ্বাৰা এই ৰোগ আন ছাগলীলৈ বিয়পে। 5 পৰা 10 দিনমানৰ ভিতৰতে এই ৰোগত আক্ৰান্ত ছাগলী মৃত্যুমুখত পৰিব পাৰে। এই ৰোগত আক্ৰান্ত ছাগলীৰ ভীষণ জ্বৰ উঠে, জোপোকা মাৰি থাকে, নাকেৰে প্ৰথমে শেঙুন ওলাই, পিছলৈ ই হালধীয়া বৰণলৈ ডাঠ হৈ পৰে। নিউমনিয়া হ'ব পাৰে। শৌচ পনীয়া হৈ ফিচকাৰীৰ ৰূপ ধাৰণ কৰে। গাভিনী ছাগলীৰ গৰ্ভপাত হ'ব পাৰে। আক্ৰান্ত ছাগলীবোৰক ততাতৈয়াকৈ সুস্থ ছাগলীৰ পৰা আঁতৰাই ৰাখিব লাগে। প্ৰতিষেধক প্ৰদান কৰি ছাগলীক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। এই বিষয়ে ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয়। জেনেৰেলি ছাগলীবিলাকৰ যিটো দেখা পাওঁ, ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনবিলাক বেছিকৈ হয়, সঘনাই হয়। কিন্তু লাষ্ট 5 ইয়াৰ্ছৰ পৰা আপোনাৰ 5-6 ইয়াৰ আগৰ পৰা PPRটো এটা হেভক হৈ আছে আপোনাৰ, PPR আৰু এণ্টেৰোটক্সিমিয়া। তো PPR বেমাৰটো হৈছে ভাইৰেল ডিজিজ। জেনেৰেলি বেমাৰটো হ'লে তাত ট্ৰিটমেণ্ট নাই। PPRৰ আপোনাৰ ভেকচিন প্ৰতিষেধক চিটা দিয়ে তাক কণ্ট্ৰল কৰিব পৰা যায়। PPR বেমাৰৰ প্ৰধান লক্ষণসমূহ হৈছে হাই ৰেজ অফ টেম্পাৰেচাৰ, অফ ফেট, নেজেল ডিছচাৰ্জ, মানে নাকেদি সেগুন ওলাই থাকিব, আৰু পাতলা পায়খানা হ'ব, ডায়েৰিয়া হয়। আৰু লক্ষণটো দেখা দিয়াৰ এসপ্তাহৰ ভিতৰত মোটামুটি ফ্লকটোৰ গোটেইবিলাক ছাগলীয়ে মৰে যদি তাৰ উইক থাকে। আৰু যিখিনি হেল্ডি এনিমেল থাকে, PPR এটেক কৰিলেও ছাৰ্ভাইভ হোৱা দেখা যায়। গতিকে PPRৰ কাৰণে 4 মাহ বয়সৰ পৰা, পোৱালিৰ জন্মৰ 4 মাহ বয়সৰ আপোনাৰ ভেকচিনটো আৰম্ভ কৰিব লাগে। আমাৰ ইয়াতে PPR EP মানে ইৰাডিকেশ্যন প্ৰগ্ৰেম এটা চলি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। ভেকচিনটো PPR ভেকচিনটো ইন জেনেৰেল লাইফ টাইমৰ কাৰণে এবাৰ দিলে হয়, কিন্তু যিহেতুকে এইটো ইৰাডিকেশ্যন প্ৰগ্ৰেম, ইয়াত প্ৰতি বছৰে দিয়া হৈছে। এইটো লাষ্ট আপোনাৰ
3 বছৰৰ পৰা চলি আছে, বছৰে বছৰে এবাৰকৈ দিয়া হৈছে। নেক্সট যদি আপোনাৰ PPR-টো নোহোৱাকৈ ৰাখিব লাগে তেতিয়াহ'লে ফাৰ্মাৰজনৰ বায়'চিকিউৰিটিটো মেইনটেইন কৰিব লাগিব ফাৰ্মত। তেওঁ ফাৰ্মৰ ভিতৰত বেলেগ মানুহ সোমাব দিব নোৱাৰে আৰু তেখেতে যেতিয়া বাহিৰৰ পৰা আহিব তেতিয়া ভৰি হাত ধুই সোমাব লাগিব, ফুটবাথৰ ব্যৱস্থা কৰিব লাগিব। আৰু গোট ফাৰ্মাৰৰ ক্ষেত্ৰত কি দেখা পাওঁ যে ছাগলী সঘনাই কিনা বেচা হয়, তেখেতে যেতিয়া ছাগলী কিনিব তেতিয়া তেওঁক এটা আইচলেশ্যন চেট এটা লাগিব, লগে লগে যাতে বাহিৰৰ পৰা ছাগলীটো আনিয়ে পেৰেণ্ট ফাৰ্মখনত সোমাই নিদিয়ে। গতিকে আইচলেট কৰি যদি 15 দিন ৰাখে তাৰ পাছত তেওঁ পেৰেণ্ট ফাৰ্মখনত দিলেও প্ৰব্লেম নাই। নেক্সট হৈছে এণ্টেৰ'টক্সিমিয়া। এণ্টেৰ'টক্সিমিয়াটো আপোনাৰ এই জুন জুলাই এনেকুৱা সময়ত হৈ যায় আপোনাৰ, ডিউ টু মল্ডি ফিডৰ কাৰণে হয়। পেটটো ফুলিব, পায়খানা হ'ব আৰু বেছি সময় নাথাকে, আপোনাৰ 2-3 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্টেৰ'টক্সিমিয়া ভেকচিনটো দি থকা হৈছে। সেইটোও 3 মাহৰ পৰাই আৰম্ভ কৰিব পাৰি, 3 পৰা 4 মাহ বয়সত আৰম্ভ কৰি 6 মাহত ৰিপিট কৰি দিলে হয়। এই দুটা হৈছে মেইনলি আপোনাৰ ড্ৰেডেড ডিজিজ। গোট পক্স এটা আছে, গোট পক্সটো সিমান বেছি নহয়, তথাপিতো যিখিনি ফাৰ্মত মেইনটেইন নকৰে হাইজিনটো তাত দেখা পোৱা যায়। গোট পক্স ভেকচিনটো এভেইলেবল আছে, 4 মাহ বয়সতেই দিব লাগে আৰু ভেকচিনৰ দ্বাৰা তাক প্ৰতিৰোধ কৰিব পৰা যায়। FMD হয়, ফুট এণ্ড মাউথ ডিজিজ, কিন্তু ছাগলীৰ ক্ষেত্ৰত যদিও হয় প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা বহুত কম হয় দেখা পাওঁ। যিখিনি এৰিয়াত এণ্ডেমিক এৰিয়া তাত আমি FMD ভেকচিনটো মানে গভমেণ্টৰ ফালৰ পৰা হওক বা নিজাকৈ পাৰচেছ কৰিয়ে হওক ফাৰ্মাৰক দিয়াৰ কাৰণে আমি ছাজেষ্ট কৰোঁ। সেইটো দিব লাগে বছৰত। জেনেৰেলি অইল এডজুভেণ্ট ভেকচিনটো দিলে 9 মাহত ৰিপিট কৰিলেও হয়। ছাগলীৰ আন এবিধ ৰোগ হ'ল এণ্টেৰ'টক্সিমিয়া বা হঠাৎ পেট ফুলা। সাধাৰণতে স্বাস্থ্যৱান ছাগলীয়ে বেছি পৰিমাণে কেঁচা ঘাঁহ বা দানা খোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত ছাগলীৰ অতিপাত জ্বৰ উঠে আৰু পেটটো ফুলি যায়। পেটৰ বিষত ঠেংবোৰ আচাৰি থাকে, শৰীৰৰ ভাৰসাম্য হেৰুৱাই এফলীয়াকৈ বাগৰি পৰে। এই ৰোগৰো প্ৰতিষেধক প্ৰদান কৰি ছাগলীবোৰক সুৰক্ষিত কৰি ৰাখিব পাৰি। এই বিষয়ে ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয়। এণ্টেৰ'টক্সিমিয়াটো আপোনাৰ এই জুন জুলাই এনেকুৱা সময়ত হৈ যায় আপোনাৰ, ডিউ টু মল্ডি ফিডৰ কাৰণে হয়। পেটটো ফুলিব, পায়খানা হ'ব আৰু বেছি সময় নাথাকে, আপোনাৰ 2-3 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্টেৰ'টক্সিমিয়া ভেকচিনটো দি থকা হৈছে। সেইটোও 3 মাহৰ পৰাই আৰম্ভ কৰিব পাৰি, 3 পৰা 4 মাহ বয়সত আৰম্ভ কৰি 6 মাহত ৰিপিট কৰি দিলে হয়। এই দুটা হৈছে মেইনলি আপোনাৰ ড্ৰেডেড ডিজিজ। গোট পক্স এটা আছে, গোট পক্সটো সিমান বেছি নহয়, তথাপিতো যিখিনি ফাৰ্মত মেইনটেইন নকৰে হাইজিনটো তাত দেখা পোৱা যায়। গোট পক্স ভেকচিনটো এভেইলেবল আছে, 4 মাহ বয়সতেই দিব লাগে আৰু ভেকচিনৰ দ্বাৰা তাক প্ৰতিৰোধ কৰিব পৰা যায়। FMD হয়, ফুট এণ্ড মাউথ ডিজিজ, কিন্তু ছাগলীৰ ক্ষেত্ৰত যদিও হয় প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা বহুত কম হয় দেখা পাওঁ। যিখিনি এৰিয়াত এণ্ডেমিক এৰিয়া তাত আমি FMD ভেকচিনটো মানে গভমেণ্টৰ ফালৰ পৰা হওক বা নিজাকৈ পাৰচেছ কৰিয়ে হওক ফাৰ্মাৰক দিয়াৰ কাৰণে আমি ছাজেষ্ট কৰোঁ। সেইটো দিব লাগে বছৰত। জেনেৰেলি অইল এডজুভেণ্ট ভেকচিনটো দিলে 9 মাহত ৰিপিট কৰিলেও হয়। এইখিনিয়ে মানে মেইন ডিজিজৰ বিষয়ে। আৰু ছাগলী আমি দেখা পাওঁ যে পেলুৰ সংক্ৰমণ ছাগলীটো হয় যথেষ্ট, হয়, আৰু লগতে ছাগলীৰ আমি ফাপৰে ধৰা বুলি যিটো কওঁ, হয়। এই দুটাৰ বিষয়ে অকণমান কওঁ। আচ্ছা, মানে পেলুজনিত যিখিনি আপোনাৰ ছাগলীৰ বেমাৰ আছে, ছাগলীৰো আপোনাৰ 3 ধৰণৰ পেলুৰ দ্বাৰাই ইনফেকশ্যন হয়। লিভাৰ ফ্লুক, ৰাউণ্ডৰ টেপৱৰ্ম আৰু এটা এক্সটাৰ্নেল পেৰাচাইট আছে, সেইটো হৈছে আপোনাৰ টিক্স, লাইচ আৰু মেন্স। ছাগলীবিলাকক প্ৰায়ে আপোনাৰ মেন্সৰ দ্বাৰা ইনফেষ্টেশ্যন হয়, কাৰণ মাখিৰ দ্বাৰা সেইটো আহি যায়। তো সেইটো কিয়ৰ কৰিব পাৰি যদি ৰেগুলাৰ ইণ্টাৰভেলত তেওঁলোকে ৰটেশ্যন বেচিছত যদি এনথেলমেণ্টিক দিয়ে তেতিয়াহ'লে সেইটো ৰোধ কৰিব পাৰি। ইন জেনেৰেল আপোনাৰ ছাগলীৰ ক্ষেত্ৰত হিমংকাছৰ এটা প্ৰভাৱ আছে, ৰাউণ্ডৱৰ্ম হয়, ব্লাড চাকাৰ হয়, ফিটা পেলুৰ প্ৰব্লেমটো থাকে। গতিকে ছাগলীখিনিক আমি জন্মৰ 1 মাহ পাছতে কৃমিৰ ঔষধ দিব মানে জনাওঁ, ফাৰ্মাৰক এডভাইচ কৰোঁ। প্ৰতি মাহে মাহে 6 মাহ বয়সলৈকে দিব, তাৰপাছত 3 মাহৰ মূৰে মূৰে এই ৰিপিট কৰিব। ঠিক মানে কৃমিৰ ঔষধটো আপোনাৰ
ৰাউণ্ড ৱৰ্ম আৰু টেপ ৱৰ্মৰ কাৰণে ফেনবেণ্ডাজল, ছাগলীৰ ক্ষেত্ৰত কি হয় জেনেৰেলি আমি ফাৰ্মাৰখিনিক এডভাইচ কৰোঁ ফেনবেণ্ডাজল প্ৰাজিকুৱেণ্টেল প্ৰিপাৰেশ্যনটো দিব কওঁ, কাৰণ টেপ ৱৰ্মৰ ইনফেষ্টেশ্যন বহুত থাকে। আৰু একবাৰ ফেনবেণ্ডাজল প্ৰাজিকুৱেণ্টেল প্ৰিপাৰেশ্যনটো দিব আৰু এবাৰ আপোনাৰ আইভাৰমেক্টিনটো দিব। আইভাৰমেক্টিনটো দিলে ফাৰ্মৰ ক্ষেত্ৰত, ছাগলীৰ ফাৰ্মৰ ক্ষেত্ৰত আপোনাৰ এই যিটো ক'লোঁ চিকৰাৰ প্ৰব্লেম, টিক্স, লাইজ আৰু মেন্স, এই প্ৰব্লেমটো সমস্যাটো সমাধান কৰিব পৰা যায়। প্ৰতি 3 মাহৰ মূৰত তেখেতসকলে ৰিপিট কৰিব লাগে। আমাৰ ছাগলী পালকসকলে সময়মতে প্ৰতিষেধক প্ৰদান কৰি ছাগলীবোৰক এই ভয়াৱহ ৰোগসমূহৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে। গোপাম এখন স্থাপনৰ সময়ত মন দিবলগীয়া দিশসমূহৰ বিষয়ে মালৈবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অজিত বাংঠায়ে এনেদৰে কয়। যদি কোনোবা আগ্ৰহী ব্যক্তিয়ে মানে কোনো ডেইৰী ফাৰ্ম খোলোঁ বুলি ভাবে, তেনেহ'লে কেইটামান মেইন পইণ্টছ আছে। সেই পইণ্টছকেইটা হ'ল চেউৰী গৰু কিনিও মানে সেইটো ডাঙৰ কৰি কেনে মানে যেতিয়া তাই বা মেচিয়ৰ্ড হ'ব তেতিয়া AI বা হেৰি কৰি কেনে সেই চেউৰীজনীৰ পৰা বঢ়াব পাৰে। নহ'লে ষ্টাৰ্টিঙত মাকৰ সৈতে পোৱালি থকা গৰু যিজনী মাকে গাখীৰ দি আছে, সেই গৰু আনিও মানে আৰম্ভ কৰিব পাৰে। কিন্তু সেই কোনোবা আৰম্ভ কৰাৰ ডেইৰী ফাৰ্ম এখন আৰম্ভ কৰাৰ আগতে কেইটামান পইণ্টছৰ সেইটো হ'ল মানে সেই চেউৰী গৰু আনিও হয়তো কৰিব পাৰে, নহ'লে পোৱালি থকা গৰু যিটো গাখীৰ দি থাকে সেইটো কৰিব পাৰে। কিন্তু সেই চেউৰী গৰু চেউৰীজনী বা গাইজনী কিনোতে কেইটামান বিশেষ লক্ষ্য কৰিবলগীয়া কথা আছে। সেইটো হ'ল যিকোনো গাই গৰু, বিশেষকৈ যিবিলাক মানে গাখীৰ উৎপাদন ভাল বা বেছি গাখীৰ উৎপাদন দিয়ে, তেখেতসকলৰ সেই গাইবিলাকৰ কিছুমান বডি কনফৰ্মেশ্যন আছে। বডি কনফৰ্মেশ্যন ট্ৰাইংগুলাৰ শ্বেপত হ'ব লাগে, মানে ত্ৰিভুজ এটাৰ নিচিনা হ'ব লাগে, যিটো মানে উহাৰ থকা ছাইডটো মানে বহল হ'ব লাগে আৰু আগৰ ছাইডটো অকণমান হেৰি হ'ব লাগে, ট্ৰাইংগুলাৰ শ্বেপ বুলি কয়। প্লাছ গাখীৰৰ হেৰিবিলাক ঠিকমতে আছে কি নাই, বা কেতিয়াবা যদি কোনোবা ফাৰ্মাৰে গাভিনী গৰুও কিনিব যায়, গাভিনী মানে যাৰ পৰা কিনিব তেখেতে কয় যে 3 মাহ আগতে বেজী দিয়া গ'ল, গাভিনী আছে, সেইটো হিচাপত দামটো দি আহে। কিন্তু আমি কোনোবা যদি আগ্ৰহী এনেকুৱা আছে, আমি তেখেতসকলক জনাওঁ যে মানে গাই এজনী কিনাৰ আগতে যদি গাভিনী থকা বুলি যদি কৈছে, তেনেহ'লে কোনো পশু চিকিৎসকৰ হতুৱাই এবাৰ প্ৰেগনেণ্ট হয় কি নহয় সেইটো চেক কৰাই ল'ব লাগে। নহ'লে যদি প্ৰেগনেণ্ট নাথাকে, পিছত মই এনেকুৱা ক্ষেত্ৰত বহুত পাইছোঁ যে মানে প্ৰেগনেণ্ট বুলি কিনি আনিছে, গাভিনী বুলি কিনি আনিছে, চেক কৰিব মাতিছে, কিনি আনিলে অলৰেডি চেক কৰাৰ পিছত ওলাইছে যে মানে গাভিনী নাই। তো সেইটো যাতে নহয়, কাৰণ সেইটো ক্ষেত্ৰত পইচা পাতিৰো কথা আছে, সেইটো যাতে নহয়। আৰু চেউৰী গৰু কিনিলেও চেউৰী গৰুৰো এইবিলাক আছে। আৰু বিশেষকৈ এতিয়া আমাৰ ইয়াতে প্ৰব্লেম এটা হৈছে যে মানে টাইমত মানে হিটত নাহে বা হেৰি নহয়, সেইবিলাক বহুত কাৰণ আছে। প্ৰথম কথা হ'ল ডিৱৰ্মিং, মানে পেলুৰ ঔষধ, কৃমিৰ ঔষধ ঠিকমতে সময়মতে খুৱাইছে কি নাই, প্লাছ মিনাৰেল, ভিটামিন এইবিলাকৰ ডেফিচিয়েঞ্চিৰ কথা এটা আহে। সেইবিলাক পৰ্যাপ্ত পৰিমাণে পাব লাগে। যদি নাপায় তেনেহ'লে গাই বা চেউৰী এজনীৰ গৰম হোৱা, মানে যিটো ষ্ট্ৰাছ, মানে হিটত অহা বুলি কয়, সেইটো হয়তো লক্ষণ নেদেখাবও পাৰে। কিছুমানৰ ক্ষেত্ৰত মানে লক্ষণ নাহে আৰু কিছুমান ক্ষেত্ৰত থাকে চাইলেণ্ট, মানে যিটো মনে থাকে, অকল মানে তাৰ যিটো ডিচাৰ্জ সেইটোহে দেখা যায়। তো বহুত ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে মানে সেইটো নজৰত নপৰে। যেতিয়া হিটত আহে, আমাৰ মানে জেনেৰেল হেৰিটো হ'ল কি, আটা পাৰিব, চট ফটাব। কিছুমান গৰু কিন্তু চট নফটাই, আটা নাপাৰে। সেইটোৰ ক্ষেত্ৰতো মানে সেইটো বস্তুবিলাক নজৰ কৰিব লাগে। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में